হাই গাইজ, কেনেকৈ আছে আপোনালোকে? সকলো ভালে আছেগৈ? ময়ো ভালে। আপোনালোকৰ আশীৰ্বাদ মোৰ ভালো আছে আৰু ময়ো আপোনালোকক আশীৰ্বাদ কৰিছোঁ যে আপোনালোকেও সকলো ভালে থাকক, সেয়া মোৰ কামনা। মোৰ ভিডিঅ'টো আজি আপোনালোকক কি দেখুৱাই আছোঁ, সেইকাৰণে আমাৰ ঘৰ নতুন বনোৱা, সেইকাৰণে আপোনালোকক দেখুৱাই আছোঁ আমাৰ ঘৰৰ কামখিনি কিমান হৈছে। চাই থাকক আপোনালোকে। এতিয়া এয়া আমাৰ ঘৰটো মিস্ত্ৰী আহিলেই, মিস্ত্ৰী এইখিনি কৰি থৈ দিছে। এইখিনি এতিয়া মাটি পেলাব লাগে। আমাৰ ঘৰটো এনে বহুত হলা, মাটি বহুত ভৰালোঁ। এতিয়া ইয়াত বহুত মাটি ভৰাব লাগে। ঘৰটো এইখিনি কৰি আছে মিস্ত্ৰীকেইটা। এইখিনি জংঘলো হ'লে মাটি ভৰাব লাগে। এইখিনি ইমান মাটি, এইখিনি শহাপহুৰ কিবাটো ভাঙাই দিছিলে মিস্ত্ৰীকেইটা। এতিয়া এইখিনিত শহাপহুটো থৈ টিংটো ঢাকি থৈ দিছোঁ আৰু মিস্ত্ৰীকেইটাকো চাহ তাহ দি আপোনালোকক দেখুৱাইছে। মিস্ত্ৰীকেইটা চাহ তাহ দি এইখিনি কৰি থৈ দিছোঁ। এইখিনি আমাৰ ঘৰ, এইখিনি কৰি আছোঁ। এইখিনি এতিয়া মাটি ভৰাওঁতে কিমান যাব এইটো গাইছে। এইকেইটা চাওক, আমাৰ ঘৰ এতিয়া কৰিহে আছোঁ। ঘৰটো দেখিছে আমাৰ যি অৱস্থা হৈ আছে। এইখিনি ঘৰখিনি আৰু এইখিনি তাতে মালিকে আজি কঁঠাল কাঢ়ি থৈ দিছে। সেয়া গছৰ পৰা কঁঠাল কাঢ়িলে আৰু এইখিনি কঁঠাল গছৰ ঘৰৰ ওপৰতে আছিলে। গছটো কাটি দি মালিকে এইখিনি কাঢ়ি থৈ দিছে। এইখিনি এতিয়া লগ মাটি খাম বুলি ভাবিছোঁ। কঁঠালখিনি ডাঙৰ ডাঙৰ কঁঠালখিনি ঘৰৰে হয় যে, সেই গাইজ কষ্ট মষ্টৰে এইখিনি বনাইছোঁ আৰু নিজে কষ্ট কৰি। মই একো নকৰোঁ, মালিকৰ দোকানী। মই এনেই ঘৰত কাপোৰ বোৱা আৰু এই কাপোৰৰ শালটো আপোনালোকক দেখুৱাই আছোঁ। এটাতো ফিটিং নাই কৰা, এটাতো বৈ আছোঁ আৰু দেখুৱাই আছোঁ। চাকৰি বাকৰি আমি নকৰোঁ, সেয়া এই কাপোৰবোৰ এইখিনি। এতিয়া মই এইখিনি চেম্পুল মাৰিছোঁ। এইখিনি কাপোৰটো এয়া মেচিনটোৱে এইটো ইয়াৰ লগত ফুল উঠাওঁ। এইটো কাটচিট, ইয়াৰ লগত ফুল, এইটো ফুল পৰে। এই কাপোৰ বোৱা, এইটো আমাৰ ভগতৰ কাপোৰ। এইকেইটা বওঁ। ইয়াত ফুলটো থাকি গ'ল, এইটো তলত সেইটো ফুলটো, সেইটো চিম্পুল মাৰিছোঁ। আৰু এতিয়া এইটো কাপোৰটোকে বৈ মই ঘৰৰ এইখিনি কাম অলপমান কৰিছোঁ আৰু তাৰপিছত এটা আছে এইটাত ফিটিং নাই কৰা, কৈ থৈ দিছোঁ মিস্ত্ৰী নাই আহা বুলি। আমাৰে ঘৰৰ দাদা এয়া মিস্ত্ৰীটো কৈ থৈ দিছোঁ আৰু এইখিনি কষ্ট কৰি এইখিনি ঘৰ বনাইছোঁ আৰু গাইজ, লগৰীয়া বন্ধুসকল। এইখিনি কষ্ট কৰি মালিকৰ আৰু দুটাই কষ্ট কৰি হয়। আমাৰ চাকৰি বাকৰি নাই যেতিয়া আৰু সেইখিনি কষ্ট কৰিছোঁ। আৰু এইখিনি নিজে ল'ৰা ছোৱালীক যদি কৰি থৈ যাব নোৱাৰোঁ, আৰু এইখিনি যিমান জোৰ আছে সেইখিনি নিজে এতিয়া কষ্ট কৰিছে আৰু যিমান পাৰে সেইখিনি বনাব ওলাইছোঁ। এতিয়া টকা পইচা নাই যেতিয়া আৰু আস্তে আস্তে কৰিমেই, যে আমি ইমান নোৱাৰোঁৱে যেতিয়া, চাকৰি বাকৰি নাই যেতিয়া আৰু আস্তেকৈ কৰিবই লাগিব আমি, হয়নে? এইটো চবে নিজৰ মা দেউতাৰ দায়িত্ব, ঘৰ এটা ভাল দিবলৈ কাৰণে, ল'ৰা ছোৱালীক পঢ়া শুনা ভাল এটা কৰিবলৈ কাৰণে। এইখিনি আমি নাই পোৱা, বহুত কষ্ট দি আমিও পঢ়ি আহিছোঁ। কিন্তু ডাঙৰ হৈও বহুত কষ্ট পাইছোঁ। এনেকুৱা পঢ়িবও নাই পোৱা, পঢ়িবও পৰা নাই। সেইকাৰণে ল'ৰা ছোৱালীকেইটা দিওঁ আৰু এতিয়া দিয়া আছোঁ। সেইখিনি কৰি আছোঁ, কষ্টটো কৰিবই লাগিব। ময়ো একো নকৰোঁ, পঢ়াটো নাই বেছি, কাপোৰটোকে ময়ো বওঁ আৰু সেইখিনিকে বেছি কৰোঁ। কাপোৰো আপোনালোকক পিছত দেখুৱাম, মই কাপোৰ কেনেকুৱা বৈ দেখুৱাই দিওঁ, কাটি কিনি দেখুৱাওঁ আপোনালোকক। সেয়া এইখিনি বহুত কষ্টও কৰিব লাগে কাপোৰ ব'বলৈ কাৰণে, কৰিবও লাগে, কষ্ট কৰিব। আমি ড্ৰামতো টানো কাপোৰটো, বহুত 200, 100, 150 এনেকুৱাকৈ টানো। ড্ৰামত টানো আৰু হাতেদিতো কৰিব নোৱাৰিম, তাতো পইচা লাগে। সেয়া লোকৰ ড্ৰাম আৰু তাত কৰোঁ। আপোনালোকক ড্ৰামটোও দেখুৱাওঁ, কাপোৰ কেনেকৈ টানে এতিয়াও দেখুৱাওঁ। এতিয়া কৰি আছোঁ আৰু এইখিনি। তাৰপিছত আমাৰ আৰু
আমাৰ এই শহাপহুকেইটাকো সেয়া এইখিনি ঘৰ বনা সিহঁতকে ইয়াতে সোমাই থৈ দিছোঁ আৰু এয়া খাবলৈ ৰখি আছে। এয়া আলু দিছোঁ সিহঁতক, ঘাঁহ দিয়ে থৈছোঁ, নাখায়। এয়া আলু লাগে সিহঁতক, আলু যা যা। এয়া এতিয়া কাৰাযোৰা খাব পাৰি, সেইটো ঘাঁহটো নাখায় সিহঁতে, বহুত চয়তান। এয়া এইকেইটাকো লাগে। এতিয়া মই ঘাঁহ কাটিব যাব লাগে, কাটিবও যাব পৰা নাই, কাপোৰো নাই বোৱা তেনেকৈ। এয়া চা কাৰাযোৰা খাই আছে আমাৰ এইকেইটা। বৰ সোৱাদ লাগি আছে। খা খা খা। হয়। আমাৰ ঘৰখিনি এইখিনি মিস্ত্ৰী অলপমান কাম আছে, নাই আহা সিহঁতে, কাইলৈ আকৌ আহিব বোলে। মোৰো এইখিনি কাপোৰটো এতিয়া ব'ব লাগিব, কাপোৰ বোলেহে টকা পইচা আহিব, কষ্টটো কৰিবই লাগিব। এইখিনিতে কৈ আজি মই ভিডিঅ' ৰাখিছোঁ আৰু যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোৰ ভিডিঅ'টো সম্পূৰ্ণ চবে ভালকৈ সম্পূৰ্ণ চাইছে, তাক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ। ইয়াকে কৈ আজি মই ভিডিঅ' ৰাখিছোঁ। প্লিজ ছাবস্ক্ৰাইব কৰিব। এইখিনিতে কয় বাই বাই।